হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি HSLC মেথছৰ হৈ যোৱা বি চিৰিজৰ গণিতখন সলভ কৰা হৈছে MCQ বিলাক তোমালোকে চাই লোৱা। এইটো চোৱা, 1 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন চোৱা, 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত 3 নম্বৰ চোৱা, 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সৰি ভুল হৈছে, ইয়াতে চিটো হ'ব শুদ্ধ উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ অপশ্যন চি। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো মন কৰা, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 7 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। মন কৰিবা এইখন বি চিৰিজৰ কিন্তু। 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। ইয়াৰ পিছত 11 নম্বৰ চোৱা, 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 17 নম্বৰটো চোৱা, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 19 নম্বৰ অপশ্যন চি। 20 নম্বৰটো চোৱা, অপশ্যন হ'ব বি। 21 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 22 নম্বৰ চোৱা, 22 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 23 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 25 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 26 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 27 নম্বৰ প্ৰশ্ন হ'ব ডি। 28 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 29 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 30 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 31 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 32 নম্বৰ এনচাৰ হ'ব কুৱেশ্যন বি, অপশ্যন বি। 33 নম্বৰ প্ৰশ্নটো চোৱা, 33 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 35 নম্বৰটো চোৱা, 35 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 37 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 39 নম্বৰ প্ৰশ্নৰ বি অপশ্যন শুদ্ধ উত্তৰ হ'ব। 40 নম্বৰ হ'ব অপশ্যন চি। 41 নম্বৰ অপশ্যনৰ এইটো ডি। 42 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 43 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব লাগে অপশ্যন বি। শেষৰটো চোৱা, 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো বি চিৰিজৰ MCQ চল্ভ হয়, তোমালোকে মিলাই লোৱা কিমান নম্বৰ পাবা। ধন্যবাদ, পিছৰ চিৰিজবিলাক দি আছোঁ।